নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি বোলো তেল পিঠা বনাওঁ, আলহী আহিব কালিলৈ। তো সেয়েহে এয়া চাওকচোন, 1 কেজি মই পূৰা চাউল ভিজাই থৈছোঁ, আমাৰ ঘৰৰে চাউল। আৰু এইখিনি এতিয়া মই এখন মানে চাফা কাপোৰত এনেকৈ অকণমান মেলি দি থৈছোঁ, যিহেতু মিক্সিত খুন্দিম। আৰু খুন্দা হোৱাৰ পিছতে এয়া চাওকচোন, মই কিন্তু একো জোখ লোৱা নাই, মই নিজৰ আন্দাজমতে বস্তুখিনি দিছোঁ। এয়া নিজৰ আন্দাজমতে মই এয়া গুড়া দি লৈছোঁ ইয়াতে। চাওকচোন, গোটেইখিনি নিদিওঁ বাৰু, থৈ দিম, ঘৰত ব্যৱহাৰ কৰিব পাৰিম। আৰু এয়া চুজি, মই একো জুখি লোৱা নাই, মানে মোৰ একদম মই নিজৰ আন্দাজমতে বস্তুখিনি দি দিছোঁ। তো চাই লওঁ কি হয়। আৰু এয়া চাওকচোন, এয়া ময়দা অকণমান দি দিছোঁ, ময়দা বেছি নিদিওঁ বাৰু, চুজি যিহেতুকে দিছোঁ। আৰু এয়া নিমখ সোৱাদ অনুসৰি, মানে মিঠাৰ যিটো বেলেঞ্চ সেইটো মানে বঢ়িয়া লাগিব। আৰু এয়া মিঠাইখিনি কাটি থৈছোঁ, ধুনীয়াকৈ কাটিছোঁ আৰু কাটি পিনে এয়া ধুনীয়াকৈ গৰম কৰি ল'ব লাগিব পানী দি পিনে। আৰু গৰম এনেকৈ পানী দিছোঁ, মই একো মানে ক'তো মই একো বস্তু জুখি লোৱা নাই, চব নিজৰ আন্দাজমতে কৰিছোঁ। আৰু এয়া গৰম হোৱাৰ পিছত মই মিঠাইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰে পিছতে চাওকচোন, গোটেই বস্তুখিনি লগাই মিহলাই এনেকৈ ঠাণ্ডা মিঠৈখিনি দি এতিয়া গোটেইখিনি ধুনীয়াকৈ সানি ল'ব লাগিব। আৰু আপোনালোকেও এনেকৈ বনায়নে কমেণ্ট কৰি জনাবচোন। মই এনেকৈ বনালোঁ বাৰু। আৰু আপোনালোকে চাই থাকক, পিঠাকেইখন কিন্তু ধুনীয়া হৈছে, খাবলৈও সোৱাদ হৈছে, দেখিবলৈও ধুনীয়া হৈছে। আৰু সেয়েহে আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিছোঁ। আৰু মিঠৈ যিখিনি লাগে মই ইয়াতে দিব লাগিব। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাককচোন বাৰু। আৰু এয়া ধুনীয়াকৈ এতিয়া মিহলি কৰা হৈ গ'ল। মানে বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে, তাৰে মাজতে হ'ব লাগে। তেনেকৈয়ে এই সংমিশ্ৰণটো কৰিব লাগে। আৰু তাৰে পিছতে মই 1 ঘণ্টামান এনেকৈ ৰেষ্ট কৰিব দিয়াৰ পিছত অকণমান ডাঠ হৈ গৈছিল, অকণমান মিঠৈ আৰু দি পিনে মই ধুনীয়াকৈ মিহলি কৰি লৈছোঁ। আৰু তাৰে পিছতেই এনেকৈ ৰিফাইন তেলত বনাইছোঁ, ৰিফাইন তেল ইফালে বহাই গৰম হ'ব দিছোঁ। আৰু এনেকৈ ধুনীয়াকৈ পিঠাখিনি দিলোঁ। মই 2-3খন আচলতে বনোৱা হোৱাৰ পিছতহে মই ভিডিঅ'টো কৰিব দিছোঁ। আপোনালোকে চাই থাককচোন, ধুনীয়াকৈ ফুলি আহিছে, দেখিছেনে? আৰু সঁচাকৈ ভগৱানক চিন্তি মানে এখন পিঠাও মানে বেয়া হোৱা নাই, গোটেইকেইখন পিঠাই ধুনীয়া হৈছে। আৰু খাবলৈও দিলোঁ ঘৰত সকলোকে চাহৰ লগত, ধুনীয়া হৈছে বুলি কৈছে। আৰু আপোনালোকেও যদি এনেকৈ বনাই পোৱা নাই, নিশ্চয় বনাই খাই চাবচোন, সকলোৱে ভাল পাব খাই। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু পিঠাবিলাক বনাওঁতে বহুত ৰাতিয়ে হৈ গ'ল, সেয়েহে মই ভিডিঅ'টো দিওঁতে অলপ পলম হৈ গ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা থাকিল। আৰু কাইলৈ মানে আমাৰ আলহীবিলাক আহিব ভাত খুৱাবৰ কাৰণে, সেয়েহে পিঠাখিনি বনালোঁ। আৰু তো আপোনালোকক নেক্সট ভিডিঅ'ত আকৌ কোন আলহী আহে গোটেই ভিডিঅ'টোৰ সৈতে দেখুৱাই থাকিম।